ভিউয়াৰ্স আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আজমলৰ সম্প্ৰীতিৰ নিদৰ্শন দৰিদ্ৰ মহিলালৈ 10,000কৈ টকা। দৰিদ্ৰ মহিলালৈ মৌলানা বদৰুদ্দিন আজমলৰ সহায়ৰ হাত। দুৰ্গা পূজাৰ প্ৰাকখনত সম্প্ৰীতিৰ নিদৰ্শন আজমল সংস্থাৰ। ইফালে জাতি ধৰ্ম নিৰ্বিশেষে মহিলাসকললৈ প্ৰদান কৰিলে সাহায্য। মহিলাসকলৰ বাবে আজমল সংস্থাৰ বিশেষ এই পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে প্ৰতিগৰাকী মহিলালৈ 10,000কৈ টকা আৰ্থিক সাহায্য পূজাৰ পূৰ্বে আগবঢ়াব। 50গৰাকী বিধৱা মহিলাসহ 250গৰাকী মহিলালৈ বিশেষ এই সুবিধা আগবঢ়াব আজমল ফাউণ্ডেশ্যনে। মহিলাসকলৰ মাজত বিতৰণৰ সৰ্বমুঠ 25 লাখকৈ টকা বিতৰণ কৰা হ'ব বুলি এই প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে। পূজাৰ বতৰত মহিলাসকলক সকাহৰ বাবে আজমল সংস্থাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে। হোজাই ডবকা মোৰাজাৰ যমুনামুখৰ 250গৰাকীকৈ এই মহিলাক দৰিদ্ৰ মহিলাক সহায় কৰিব আজমল ফাউণ্ডেশ্যনে। আজমল ফাউণ্ডেশ্যনৰ এই সহায় দেখি সকলোৱে সঁহাৰি জনাইছে। দৰিদ্ৰ মহিলালৈ মৌলানা বদৰুদ্দিন আজমলৰ সহায়ৰ হাত। দুৰ্গা পূজাৰ প্ৰাকখনত এই দৰিদ্ৰ মহিলাসকলৰ বাবে দিছে এক ভাল খবৰে গুৰুত্বপূৰ্ণ খবৰ। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাৰ প্ৰাকখনত সম্প্ৰীতিৰ নিদৰ্শন আজমল সংস্থাৰ। জাতি ধৰ্ম নিৰ্বিশেষে মহিলাসকললৈ প্ৰদান আৰ্থিক সাহায্য। ইফালে মহিলাসকলৰ বাবে আজমল সংস্থাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখি সকলোৱে সঁহাৰি জনাইছে। প্ৰতিগৰাকী মহিলালৈ 10,000কৈ টকা আৰ্থিক সাহায্য দুৰ্গা পূজাৰ প্ৰাকখনত আগবঢ়াব। 50গৰাকী বিধৱা মহিলাসহ 250গৰাকী মহিলালৈ এই বিশেষ সহায় কৰিব আজমল ফাউণ্ডেশ্যনে। মহিলাসকলৰ মাজত বিতৰণ সৰ্বমুঠ 25 লাখকৈ টকা। যি কাম চৰকাৰে কৰিব নোৱাৰে সেই কাম কিন্তু আজমলৰ সংস্থাই কৰি দেখুৱাইছে। ইফালে হোজাই ডবকা মোৰাজাৰ যমুনামুখৰ 250গৰাকীকৈ দৰিদ্ৰ মহিলালৈ এই সহায়ৰ হাত আজমল সংস্থাৰ। আজমল সংস্থাৰ এই পদক্ষেপ গ্ৰহণ কৰা দেখি সকলোৱে সঁহাৰি জনাইছে আৰু চৰকাৰে কৰিব নোৱাৰা কাম সেই কাম আজমল সংস্থাই কৰি দেখুৱাইছে। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 500 টকাত আপুনি লাভ কৰিব গেছ চিলিণ্ডাৰ। লাখ লাখ লোকক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। 500 টকাত গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে মহিলাক মাহে 2,100 টকা দিয়াৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰো এক আশ্বাস প্ৰদান কৰিলে। লোকাৰণ্য সভাত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ সিদ্ধান্ত এই ডাঙৰ ঘোষণা কৰিলে। ইফালে যিয়ে প্ৰতিশ্ৰুতি দিছোঁ সকলো পূৰণ কৰিম বুলিও ইয়াত উল্লেখ কৰা হৈছে। অসমত নহয়, এয়া হাৰিয়ানাত মুখ্যমন্ত্ৰীয়ে জনতাক দিলে এই প্ৰতিশ্ৰুতি। এই ঘোষণা কৰিছে হাৰিয়ানাৰ এক জনসভাত। তবে আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। का विकास के लिए हम लोग प्रतिबद्ध है। एक एक करके लाडो लक्ष्मी हो, गैस सिलेंडर 500 रुपया में देने वाला हो, 2100 रुपया आपका बैंक अकाउंट में देने वाला हो। सारे जो भी हमने वादा किया हो सारे वादा हम करके दिखाऊंगा। ये मैं आप लोगों का सामने बोलना चाहता हूँ। हमारा बीजेपी का एक ही बात है, सरकार बनाएगा, 2 लाख नौकरी भी दूंगा, बिना खर्चे और बिना पर्ची को हमें नौकरी दूंगा। यही कांग्रेस का साथ हमारा डिफरेंस है। अगर भाई और बहनों, हमने हरियाणा का विकास के लिए हम लोग प्रतिबद्ध है। एक एक करके लाडो लक्ष्मी हो, गैस सिलेंडर 500 रुपया में देने वाला हो, 2100 रुपया आपका बैंक अकाउंट में देने वाला हो। सारे जो भी हमने वादा किया हो सारे वादा
हम करके दिखाऊंगा, ये मैं आप लोगों का सामने बोलना चाहता हूँ। हमारा बीजेपी का एक ही बात है, सरकार बनाएगा, 2 लाख नौकरी भी दूंगा, बिना खर्चे और बिना पर्ची को हमें नौकरी दूंगा। यही कांग्रेस का साथ हमारा डिफरेंस है। अगर भाई और बहनों, हमने हरियाणा का विकास के लिए हम लोग प्रतिबद्ध है। एक एक करके लाडो लक्ष्मी हो, गैस सिलेंडर 500 रुपया में देने वाला हो, 2100 रुपया आज का बैंक अकाउंट में देने वाला हो, सारे जो भी हमने वादा किया हो, सारे वादा हम करके। তো ভিউয়ার্স, সদস্যসকল সকলোৱে ভালে থাকক, কুশলে থাকক। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।